সকলোৱে দেখিছোঁ যে যেতিয়াৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্বভাৰ গ্ৰহণ কৰিছে তেতিয়াৰ পৰা আমাৰ দেশ স্বাধীনতাৰ সময়ত যিসকল সংগ্ৰামী সেনানী, যিসকল মহিয়সী, যিসকল পুৰুষে এই সংগ্ৰামত নামিছিল, সকলোকে উচিত সন্মান প্ৰদৰ্শন কৰিছে আৰু তাত কোনো ধৰণৰ ত্ৰুটি কৰা নাই। গতিকে তাৰ ব্যতিক্ৰম নহয় আমাৰ সকলোৰে শ্ৰদ্ধাৰ লৌহ পুৰুষ শ্ৰদ্ধাৰ চৰ্দাৰ বল্লভভাই পেটেল। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ হোৱাৰ পিছত চৰ্দাৰজীৰ এক সুন্দৰ মূৰ্তি নিৰ্মাণ কৰা হৈছে, তেখেতক উচিত সন্মান প্ৰদান কৰা হৈছে আৰু এইবেলি যিহেতু তেখেতৰ 150তম জন্মবাৰ্ষিকী, তাৰ লগত সংগতি ৰাখি আমাৰ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ইতিমধ্যে মাই ভাৰতৰ জৰিয়তে বিকশিত ভাৰতৰ পদযাত্ৰা কাৰ্যসূচীৰ আয়োজন কৰিছে আৰু এই পদযাত্ৰা প্ৰতিখন জিলাতে ইতিমধ্যে এই কাৰ্যসূচী লোৱা হৈছে আৰু আমাৰ এই জিলাখনতো অহাকালি ৰাতিপুৱা এই কাৰ্যসূচী লোৱা হৈছে। কাৰণ চৰ্দাৰজীৰ জীৱনটোৱে হৈছে একতাৰ কাৰণে। আমি দেখিছোঁ যে স্বাধীনতাৰ পিছতে তেখেতে ভাৰতবৰ্ষত যিমান 550খনতকৈও অধিক ক্ষুদ্ৰ ক্ষুদ্ৰ যি প্ৰিন্সলি ষ্টেটছ আছিল, সেই গোটেই ষ্টেটছখিনি এক কৰি পেলাই এখন ৰাষ্ট্ৰ কৰাৰ বাবে তেখেতে কাম কৰিছিল আৰু সেইবাবে তেখেতৰ যি জন্মদিন, সেই জন্মদিনক একতাৰ দিৱস হিচাপে মানি অহা হৈছে আৰু তাৰ লগত সংগতি ৰাখি তেখেতৰ 150তম জন্মদিনৰ লগত সংগতি ৰাখি এই একতাৰ আমাৰ যিটো মাৰ্চ, সেই মাৰ্চটো অহাকালি আমাৰ এই জিলাত মিৰ্জাৰ যি শ্বহীদ বেদী আছে তাৰ পৰা আমাৰ যি DK কলেজ আছে তালৈকে আমাৰ কৰা হ'ব আৰু তাত আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী, আমাৰ যিসকল খেলুৱৈ আছে, আমাৰ ইয়াত যিসকল সৈনিক আছে বা আমাৰ সাধাৰণ ৰাইজ আছে, সকলোৰে উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ আৰু ইয়াৰ লগত সংগতি ৰাখি আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে, যেনে ৰচনা প্ৰতিযোগিতা, তেওঁলোকৰ মাজত ডিবেট কম্পিটিশ্যন কৰা হৈছে। গতিকে এনেধৰণৰ কম্পিটিশ্যনবিলাক ছাত্ৰ ছাত্ৰীৰ মাজত ৰখা হৈছে আৰু তেওঁলোকক তাৰ যিটো ৰিজাল্ট, তেওঁলোকক সেই ৰিজাল্ট দিয়া হ'ব আৰু তাত তেওঁলোকক বঁটা প্ৰদান কৰা হ'ব আৰু তেওঁলোকক উৎসাহিত কৰা হ'ব। ইতিমধ্যে আমি সকলোৱে আৰু এটা কথাত মন দিব লাগিব যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্বদেশী বস্তু ব্যৱহাৰত খুব গুৰুত্ব প্ৰদান কৰিছে। গতিকে এই অনুষ্ঠানটোৰ জৰিয়তে আমি সকলোকে আহ্বান জনাম যে সকলো বাহিৰৰ বস্তু আমি পৰিত্যাগ কৰি আমাৰ স্বদেশত, আমাৰ ভাৰতবৰ্ষত নিৰ্মিত প্ৰতিটো সামগ্ৰী আমি ব্যৱহাৰ কৰিব লাগে আৰু আমাৰ নতুন প্ৰজন্মৰ মাজতো সেই আহ্বান আমাৰ থাকিব। গতিকে অহাকালিও আমাৰ এই যি একতাৰ আমি খোজ কাঢ়িম সকলোৱে একেলগে, তাত আমি আকৌ এবাৰ আমি স্বদেশীৰ সংকল্প ল'ম যে আমি সকলোৱে স্বদেশী বস্তু ব্যৱহাৰ কৰিব লাগে। পৰিক্ৰমাটো আৰম্ভ হ'ব আৰু 8 বজাৰ পৰা খোজকাঢ়িম আমি। গতিকে সকলোকে আপোনালোককো আমি আহ্বান জনাইছোঁ যে 8 বজাত আমাৰ যিটো আমাৰ পদযাত্ৰা আৰম্ভ হ'ব, এই পদযাত্ৰাত আপোনালোক সকলোৱে যাতে অংশীদাৰ হয়। এদিনীয়া কাৰ্যসূচী হয়, এই পদযাত্ৰাটো এদিনীয়া কাৰ্যসূচী নহয়, এইটো আমাৰ চলি আহি আছে আমাৰ। হয়, এইটো আচলতে 2টা বছৰ ধৰি পেলাই অহা 26ত এইটো শেষ হ'ব। গতিকে যিহেতু এইবাৰ তেওঁৰ 150তম যিহেতু জন্ম বাৰ্ষিকী, গতিকে তাৰ লগত সংগতি ৰাখি এইটো চলি আহিয়ে আছে। গতিকে 2 বছৰ এইটো সুন্দৰভাৱে চলি আহিছে। গতিকে 26 চনত মানে সমাপন কৰা হ'ব। গতিকে তাৰ কাৰ্যসূচী এয়া
মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।